मैं चैलेंज কৰিছোঁ এইখিনি কাম তেওঁলোকে নিবিচাৰে ৰিপৰ্ট দিব 80% কাম হৈ গ'ল ৰিপৰ্টটো দিব কিন্তু মুকলিকৈ মিডিয়াখিনি লগত লৈ মোক লগত লৈ স্থানীয় এমপি লগত লৈ তেওঁলোকে ভিজুৱেল এটা ৰিপৰ্ট ল'বলৈ ভিডিঅ' বনাবলৈ তেওঁলোকে ভয় কৰে যে দীৰ্ঘদিনৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰজেক্ট যেতিয়াৰ পৰা যোৰহাটৰ ৰাইজে আমাক কংগ্ৰেছ দলটোক নিৰ্বাচিত কৰি দিল্লীলৈ পঠাইছে তেতিয়াৰ পৰা আমি এই ৰাষ্ট্ৰীয় ঘাইপথলৈ মাত পাতি আছোঁ কিছু কাম হৈছে বহুতখিনি কাম হোৱা নাই আৰু যোৱা বছৰ যেতিয়া এই বিষয় উত্থাপন কৰা গ'ল মই উত্থাপন কৰিবলৈ সক্ষম হ'লোঁ তেতিয়া কেন্দ্ৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া ক'লে যে 6 মাহৰ ভিতৰতে গোটেই কামখিনি সম্পূৰ্ণ হ'ব 6 মাহ আৰু মই দুদিন আগত নিজৰ সামাজিক মাধ্যমত মই প্ৰকাশ কৰিলোঁ যে 6 মাহ পিছত কিমান যে কাম আধৰুৱা হৈ আছে গোটেইখিনি কাম আজি সামাজিক মাধ্যমত ভিডিঅ' যোগেদি মই কেন্দ্ৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক অৱগত কৰাইছোঁ আৰু তেখেতে ভুল যে প্ৰতিশ্ৰুতি কিয় দিছে তাৰ কাৰণ আজি আমাৰ এটা বৈঠক হ'ল এই বৈঠকৰ ভিতৰতে মই গম পালোঁ কিয় কি ইয়াত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চোৱা যিবোৰ ইঞ্জিনিয়াৰ তেওঁলোকে এনেকুৱা ৰিপৰ্ট পঠায় সম্পূৰ্ণভাৱে ফল্ছ ৰিপৰ্ট পঠায় সম্পূৰ্ণভাৱে তেওঁলোকে মিছা ৰিপৰ্ট পঠায় ইয়াৰ পৰা দিল্লীলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া কাৰ্যালয় সম্পূৰ্ণ মিছা ৰিপৰ্ট দিয়ে যে সব কাম হৈ গ'ল কিছু কাম বাকী আছে 80% কাম হৈ গ'ল কয় প্ৰায় 4-5 কিলোমিটাৰ কামখিনি বাকী আছে বাকী 39-38 কিলোমিটাৰ কাম হৈ গ'ল এনেকুৱা এটা ভুৱা তথ্য মোক দিছে মই তেওঁলোকক NHIDCLৰ বিষয়াসকলক ওপেন চেলেঞ্জ দিছোঁ যে যদি সঁচাকৈ আপোনালোকৰ কাম ইমানেই ভাল যদি সঁচাকৈ আপোনালোকৰ 80% কাম হৈ গ'ল মাত্ৰ 10% বা 20% আছে 4-5 কিলোমিটাৰ আছে আহক অসমৰ সাংবাদিকসকলৰ লগত ময়ো ওলাই আহিম NHIDCL আৰু কেন্দ্ৰৰ চৰকাৰৰ যদি কোনোবা মহাসচিব বা সেক্ৰেটাৰী যদি আহিবলৈ বিচাৰে আহক আমি এটা পইণ্টৰ পৰা অন্য পইণ্টলৈকে বাই ৰোড আমি যামগৈ তেওঁলোকে দেখাই দিয়ক যে ক'ত ক'ত কাম কৰিছে আৰু আমি দেখাই দিম ক'ত ক'ত কাম হোৱা নাই আমি চেলেঞ্জ কৰিছোঁ এইখিনি কাম তেওঁলোকে নিবিচাৰে ৰিপৰ্ট দিব 80% কাম হৈ গ'ল ৰিপৰ্টটো দিব কিন্তু মুকলিকৈ মিডিয়াখিনি লগত লৈ মোক লগত লৈ স্থানীয় এমপিৰ লগত লৈ তেওঁলোকে ভিজুৱেল এটা ৰিপৰ্ট ল'বলৈ ভিডিঅ' বনাবলৈ তেওঁলোকে ভয় কৰে এইখিনি কথা আমি নিশ্চয় জনাম যে ইয়াৰ পৰা ফল্ছ ৰিপৰ্ট ইয়াৰ NHIDCLৰ স্থানীয় ইঞ্জিনিয়াৰবোৰ ফল্ছ ৰিপৰ্ট বনাই তেওঁলোকে দেখায় যে তেওঁলোকৰ গোটেইখিনি কাম কৰি দিলে বাকী বেছি কাম নাই সম্পূৰ্ণভাৱে মিছা অপপ্ৰচাৰ আৰু অসমৰ ৰাইজ ভদ্ৰ সেইকাৰণে আজি ইমান বছৰ ধৰি আমি সহ্য কৰি আছোঁ কিন্তু আমিও কঠোৰভাৱে আমি গোটেইখিনি কথাবোৰ প্ৰকাশ কৰিম আৰু কেন্দ্ৰীয় মন্ত্ৰী আজি তেওঁ যে 6 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব নিজৰ কথা ৰাখিবলৈ যে ব্যৰ্থ হ'ল এইখিনিও কথা তেওঁ আপত্তি কৰিলেও আমি ৰাজহুৱাভাৱে জনাম